আজি চৌধুৰী বজাৰ মকবুল আহমেদ মৰ্কাজ একাডেমীত চিৰাতুন নবী কাৰ্যসূচী আৰম্ভ কৰা হয়। চৌধুৰী বজাৰস্থিত মকবুল আহমেদ মৰ্কাজ একাডেমীত আজি ধাৰ্মিক ভাৱনাৰে উদ্বুদ্ধ চিৰাতুন নবী কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা মনোমুগ্ধকৰ নাট কেৰাত আৰু বিভিন্ন ইছলামিক বিষয়ৰ আলোচনা আগবঢ়োৱা হয়। বিদ্যালয়খনত প্ৰতি বছৰে এই বিশেষ অনুষ্ঠানটোৰ আয়োজন কৰা হয়। শিক্ষাৰ্থীসকলৰ নৈতিক আৰু মানসিক বিকাশক লক্ষ্য ৰাখি এইবাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চৌধুৰী বজাৰ অঞ্চলৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে মকবুল আহমেদ মৰ্কাজ একাডেমীৰ এই উদ্যোগক অভিভাৱক মহলে আন্তৰিক আদৰণি জনাইছে। আমাৰ শ্ৰোতাৰ অতিথিসকল, আপোনালোকে নিশ্চয় উপস্থিত হৈছে। আপোনালোকৰ উপস্থিত হোৱাটো আমি শলাগ যাচিছোঁ। লগতে আমাৰ ইয়াত উপস্থিত আছে আমাৰ সন্মানীয়, আমাৰ দেশৰ চতুৰ্থ স্তম্ভ, অতি সন্মানীয় ব্যক্তিসকল, যাক আমি ৰিপৰ্টাৰ প্ৰেছ গ্ৰুপৰ আমি নাম নধৰোঁ, আমাৰ বহুতো ইয়াত আছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত বহুত সন্মানীয় অভিভাৱকসকল আছে, বিশেষকৈ আমাৰ স্কুলৰ লগত জড়িত আমাৰ বদৰুল ভাই ইয়াত উপস্থিত আছে। সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ এই মূল্যৱান সময়টো ইয়াত দিছে, নিশ্চয় এইখিনি আপোনালোকৰ বা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ইনস্পাইৰেশ্যন যিটো মনৰ উৎসাহ বাঢ়ি আছে। আৰু এইটোৰ পৰা আমি বুজিব পাৰিছোঁ যে আমাৰ সমাজখনত নিশ্চয় আমাৰ আই মাতৃসকল বহুত আগত আহিছে। বহুত ভাল লাগিছে। মই ভবা নাছিলোঁ ইমান আমাৰ গাৰ্জেন আজি প্ৰেজেণ্ট হ'ব, ইমান আই মাতৃসকল। সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি আহিব, মনত আৰু উৎসাহ বাঢ়িব। সেইকাৰণে আপোনালোকক মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বেছি নাই, আমাৰ কাৰ্যসূচী মৰ্মে আমাৰ ইভেণ্ট কমি আহিছে। আমি আশা কৰিম শেষলৈকে আপোনালোক পঢ়িব, আপোনালোক থাকিব। আৰু কিছুমান ইভেণ্ট আছে, এইবিলাক দেখিলে ছাত্ৰ ছাত্ৰীবিলাক এখন সমাজ আগবাঢ়িব। ছাত্ৰ ছাত্ৰী আগবাঢ়িলে এখন সমাজ আগবাঢ়ে, এখন সমাজ আগবাঢ়িলে এখন দেশ আগবাঢ়ে। এইখিনি আগবঢ়াত স্বভাৱো আছে, সমাজ আগবঢ়াই দিয়াত আপোনালোকৰ বহুত দায়িত্ব আছে, দায়িত্বখিনি আদায় হ'ব। ইনশাল্লাহ মই আশা ৰাখিম আপোনালোক শেষলৈকে থাকিব। ধন্যবাদ। Emotion, a gift from Allah that makes us human. Love, anger, fear, sadness, joy all follow within us. But Islam teaches us not just to feel emotion, but to control them, to purify them, and to use them in ways that please Allah. Some emotions bring us closer to Allah, and some take us far away. Today we will explore emotion in the light of Islam. How can I bear it? मुझसे कुछ नहीं हो सकता है। मेरी जिंदगी में कुछ भी ठीक नहीं है। मुझे जीने का कोई हक नहीं है। हटो मेरे आगे से। पता नहीं मैं आ रही हूँ। मैं कोई आम लड़की नहीं हूँ। आई न्यू नहीं। या अल्लाह, इतनी सेल्फिशन, इतनी चालबाजियाँ, हम कमजोर और गरीब बंदे इन सब के सामने कैसे ले पाएंगे? इन सब के दरिया हमारे दुश्मनों पर हावी होता जा रहे हैं। अब हम क्या करें? मेरे पास जो है वो सबसे बहुत कम है। इतने से मेरा क्या होगा? पैसा, हाई स्टेटस, बंगला, कार, ज्वेलरी, ये सब कुछ मुझे चाहिए। और ये सब कुछ मेरे पास होना भी चाहिए। हाथ है, कहाँ कहाँ से चले आते हैं और वक्त मरते रहते हैं। कोई काम धंधा है नहीं इनका। गरीब की कहानी लोग। आई हैड फ्रॉड। अपने मर्जी के लिए इतना तो मैं कैसे सीखूंगा? किसी को कुछ पता ही नहीं चलेगा। सब कुछ मीडियम तो है, और ज्यादातर लोग झूठी बोलते हैं। झूठ के बिना काम ही नहीं चलते। स्ट्रेस, एरोगेंस, फियर, ग्रीड, हेट, लाइफ। अल्लाह ने हमें ऐसा बनने को तो नहीं कहा। ये सब कुरान पर अमल ना करने का नतीजा है। स्ट्रेस, सूरह ज़ुहा आयत नंबर 5। वलसौफ युअतीका रब्बुका फतरदा। And your Lord is going to keep, and you will be satisfied. और अनगरीब तुम्हारा अल्लाह तुमको इतना देगा कि तुम खुश हो जाओगे। Arrogance, सूरह लुक़मान आयत नंबर 18। ولا تصحر خدك للناس ولا تمش في الأرض مرحا إن الله لا يحب كل مختال فخور. Don't run your face at being from people, not at hoarding of honor. Allah does not love the arrogant. और लोगों से बात करते वक्त अपना रुखसार ना टेढ़ा करो और जमीन देते हुए ना चलो। बेशक Mother introduced a child into the world. God further introduced the world to us. Mother carried us for 9 months in her womb. She is the one who gives us life. Father worked day and night. He carried all the expense of our birth till he grew. Mother makes sure to feed us, never left us starving. The food which our mother cooked after father hard work.
Mother takes care of me feels day and night. Father gave money by those medicines when he falls sick. Mother teaches us from her own experience. Father also taught us the walk of life. Mother loved us from time of our birth. Father teaches us to learn from our own experience. Father loves Islam when we become a father. In conclusion, I would like to say that both father and mother are important in a child's life. Their love is unmeasurable, so cherish your both parents because they sacrifice a lot for the family. Thank you. In conclusion, enjoy what your father said and keep loving your mother. Thank you. Assalamualaikum warahmatullahi wabarakatuh. Good afternoon, everyone. शैतान तो हमारे हर काम में लगे होते हैं, पर कुछ लोग इसके चाल से बच जाते हैं मगर इसकी पहगाहों में आके गुनाह कर देते हैं। आइए देखें शैतान को किस गुनाह से कितना खुश करते हैं। नुसरत बेटा जरा आना इधर। 2 मिनट रुको, मैं आती हूँ। जी अम्मी, क्या हुआ? तुम आज स्कूल नहीं जाओगी क्या? नहीं, अपनी अम्मी से झूठ बोलो, मैं आज स्कूल नहीं जाऊंगी। मैं आज स्कूल नहीं जाऊंगी। पर क्यों? मेरे पेट में बहुत दर्द है, मुझे चक्कर भी आ रहे हैं। तुम तो अभी खेल रही थी। सच में मेरे पेट में बहुत दर्द है, मुझे चक्कर भी आ रहा है, उल्टी से दम लगा। मैं आज स्कूल नहीं जाऊंगी। ठीक है बेटा, तुम कल से आराम करो, कल से स्कूल चले जाना। ठीक है, कल चली गई खेलने। मेरा আজি বিদ্যালয়ৰ প্ৰাংগণত উলহ মালহেৰে সিৰাতুন নবী উদযাপন কৰিছে, এই সন্দৰ্ভত কি ক'ব? হয়, ফাৰ্ষ্ট অফ অল আই থ্যাংকস টু অলমাইটি আল্লাহ সুবহানাহু ওয়া তাআলা, দেন আই থ্যাংকস টু অল অফ ইউ। আপোনাৰ কোৱা কথাখিনিত মই ক'ব বিচাৰোঁ যে আজি আচলতে আমাৰ প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে সিৰতৰ ওপৰত আমি মকবুল আহমেদ মাৰ্কাজ একাডেমীতে ইংলিছ মিডিয়াম স্কুলত এখন মানে প্ৰগ্ৰাম পাতিছোঁ য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ অভিভাৱকসকলক আমি আহ্বান জনাই আমন্ত্ৰণ কৰিছোঁ, তেখেত আহিছে। ইয়াত প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাৰিত্ৰিক বিষয়ৰ ওপৰত মানে আলোচনা হ'ব। এই চাৰিত্ৰিক বিষয়খিনি, এই চাৰিত্ৰিক কেনেধৰণে তেখেতে মানে আমাক শিকাই থৈ গৈছে, আনুষ্ঠানিক শিক্ষাখিনি দি থৈ গৈছে, অনানুষ্ঠানিক শিক্ষাখিনি দি থৈ গৈছে, এইখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে, শিকি আমাৰ সমাজখনত যাতে প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চৰিত্ৰৰে, প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শৰে আদৰ্শিত হৈ সমাজখন যাতে এটা উন্নত ধৰণৰ সমাজখন গঢ়িব পাৰে, শিক্ষাৰ ফালৰ পৰা, সামাজিক ফালৰ পৰা, অৰ্থনৈতিক ফালৰ পৰা, চাৰিওফালৰ পৰা যাতে উন্নত হ'ব পাৰে, সেইকাৰণে আমি আজি এটা প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত এখন প্ৰগ্ৰাম পাতিছোঁ। তাত আমাৰ বহু ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে আৰু আমি বহুত গ্ৰেণ্ড ছাকচেছ আজি মানে দেখিব পাইছোঁ। বহু অভিভাৱকসকল আহি আমি দেখিবলৈ পাইছোঁ উপস্থিত হৈছে, সচেতন অভিভাৱকসকলক কি ক'ব? মই আমাৰ এই এখন বৃহত্তৰ এলেকাখনত আমি সচেতন অভিভাৱকসকলক এইটো আহ্বান জনাম, এইটো মানে মই জনাব বিচাৰিছোঁ যে আজিকালিৰ যুগত অকল পঢ়া শুনা, কিতাপৰ পঢ়া শুনা হ'লে নহয়, ইয়াৰ লগতে মানে বিভিন্ন বস্তু আছে, চাৰিত্ৰিক বস্তুগুলা আছে, সামাজিক বস্তুগুলা আছে, অৰ্থনৈতিক বস্তুগুলা আছে, এই গোটেইখিনি যাতে শিকিব পাৰে। এইবিলাক শিকিবলৈ হ'লে আমি আজি যিখন প্ৰগ্ৰাম পাতিছোঁ, এনেকুৱা এখন প্ৰগ্ৰামত যাতে এনেকুৱা এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মানে অংশগ্ৰহণ কৰিব পাৰে, এনেকুৱা এখন স্কুলত যাতে পঢ়িব পাৰে, সেই বুলি মই আমাৰ এইখন সমাজৰ অভিভাৱকসকলক মই আহ্বান জনাম, ৱেলকাম কৰিম যেন আমি এতিয়া ডিচেম্বৰ মাহৰ পৰা আমাৰ নতুন বছৰৰ এডমিশ্যন আৰম্ভ কৰিম। যদি মোৰ মনে সকলোৱে ভাল লাগিছে আৰু ভাল লাগিব যে আমাৰ মকবুল আহমেদ মাৰ্কাজ একাডেমী ইংলিছ মিডিয়াম উইথ ইছলামিক আইডিয়লজি স্কুলখনত এডমিশ্যন দিবলৈ মই সকলোকে আহ্বান জনাম। মই